15 জুন 2025 তাৰিখে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা নাহৰকটীয়া আঞ্চলিক সমিতি উমাতাৰা চাহ বাগিচা এছিমেছ কমিটি আৰু উৰ্বিজা বেচৰকাৰী সংস্থাৰ উদ্যোগত উমাতাৰা চাহ বাগিচাত শিক্ষা স্বাস্থ্য বাল্য বিবাহ মাদক দ্ৰব্যৰ সন্দৰ্ভত এক সজাগতা সভা আয়োজন কৰা হয়। আশা নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি অজয় গোৱালাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা কৰে আশা নাহৰকটীয়া আঞ্চলিকৰ সহকাৰী সম্পাদক কেলমেন চাউৰিয়া। সভাখনিত আশা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মই মিখেলপট্টি নাহৰকটীয়া সাংবাদিক সুব্ৰত লুট উমাতাৰা চাহ বাগিচা এছিমেছৰ সম্পাদক কান্ত নন্দ সমাজসেৱক মধুমোহন বৈশ্যৰ লগতে আশা আৰু অসম চাহ মজদুৰ সংঘৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। বহুত ডাঙৰ একটা অৱদান, অমূল্য একটা অৱদান আমি কি ঈশ্বৰ একটা শৰীৰ দেয় আমনিকে, কিন্তু এই শৰীৰটাকে আমি কেতনা যত্ন কৰিলা, এই শৰীৰটাকে আমি কেতনা ভাল পাইলা, এই শৰীৰটাকে আমি কেতনা মৰম কৰিলা, ওই বিষয়টা কিন্তু আমনিকে চিন্তনীয় বিষয় লাগে। এই শরীরটাকে আপনি কেতনা সুন্দর से रखे, এই শরীরটাকে আপনি কেতনা ভাল ভাল বস্তু ইয়া আপনি খাইলাই নে, এই শরীরটাকে আপনি বেয়া বেয়া বস্তু খুয়াইকে দুর্বল করুথি নাকি শরীরটাকে। आज যদি আমরা বাইকের যদি তেলকেরে বাদ করবো, কোন গাড়ি বা বাইক हमने ले गली 1 2 3 4 5 लाख টাকা में কিবা একটা গাড়ি ले गली ধরবি, ও গাড়ি में কি করিলা हमने তেল ভরাল না নহয় জানো বলতে, বাইকে যদি हमने ले गली लाख টাকা के तो हुआ हमने तेल भराल, যদি ও পেট্রোল দামে যদি কিবা মিক্সিং তেল যদি हमने ভরাব পানি সানি বা কিবা কন্ডেন্স রকম যদি তেল हमने যদি ভরাব হলে বাইকটা ইঞ্জিনটা ঠিক রহি যাবে, কেখনো নাই রহি। हमने পিওর তেল ভরাইক লাগি নহয় জানো, পেট্রোল हमने के ভরাইক লাগি हुआ, যদি हमने पेट्रोल के मिक्स पानी संगे किबा मिक्स करके भराब तो हमने के इंजिन बेया होय संभावना है। যখন 1 লাখ টাকা 1.5 লাখ টাকা বাইকটাকে যখন আমরা ভাল তেল ভরাল, কিন্তু এক কালে हमने ভাল বস্তু এটাকে ব্যবহার না করি, ভাল খাদ্য কালে এটাকে हमने ব্যবহার না করি, এই শরীরটাকে हमने বেয়া করে যেগুলা বস্তু আহে ওইগুলা हमने কি খাদ্য ব্যবহার করা হয়, মদ পানি হোক বা গাঁজাই হোক, সিগারেট বিড়ি গুটকা শিকর না কি নাম গিলা है, কেপি সেপি কি নাই খাইলে ওইগুলা নাম গিলা নিজে ওইগুলা কালে हमने ব্যবহার করুথি। যেটা সজাগতা হবা লাগে শিক্ষা বা স্বাস্থ্য বাল্য বিবাহ মাদক দ্রব্য আর আমাদের যেহেতু চাইল্ড লেবার লন্ডা শিশু শ্রমিক ইয়ার বিষয়ে আজ আমরা রাহুলকে আগে ডিসকাস করব। বহু আমি বস্তু মানিবলগীয়া হৈছে, গতিকে স্বাস্থ্যটো আপোনালোকে সেই নিজৰ ঘৰত থকা ল'ৰা ছোৱালী সেই স্বাস্থ্যখিনি চোৱাৰ দায়িত্ব পিতৃ মাতৃৰ সম্পূৰ্ণ কৰ্তব্য আছে, শিক্ষা দীক্ষা আদি সেইবিলাক লৈ। আৰু যেটো কৈছে মাদক দ্ৰব্য, সেই মাদক দ্ৰব্যটো সেৱন কৰাৰ লগে লগে আপোনালোকে নিশ্চয় জানে যে মোৰ চকু লিভাৰ কিডনি সম্পূৰ্ণ বেয়া হ'ব, বেয়া হৈ যোৱাৰ লগে লগে সমাজখন বেয়া হ'ব আৰু পৰিয়ালটো কুঙা হৈ যায়। আজি যদি মোৰ ঘৰত মোৰ ভাইটিয়ে যদি মাদক দ্ৰব্যটো সেৱন কৰে, তেওঁৰ যদি এটা বাচ্চা থাকে বোৱাৰী থাকে, কালি যেতিয়া বেমাৰ হ'ব আমি চিকিৎসা কৰিলে যদি ভাল নহয় সেই পৰিয়ালটো এটা কুঙা হৈ যায়। তো গতিকে মই অনুৰোধ কৰিম আপোনালোকে সদায় মাদক দ্ৰব্যৰ পৰা দূৰত থাকক। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত প্ৰত্যেক বাগান প্ৰত্যেক গাঁৱতে আমি সজাগতা কাৰ্যসূচী লৈছোঁ আৰু আজি আমি উমাতাৰা চাহ বাগিচাত সজাগতা সভা লৈছোঁ। ইয়াত স্বাস্থ্য শিক্ষা আৰু বাল্য বিবাহ শিশু শ্ৰমিক মাদক দ্ৰব্য এই বিষয়ে আমি কাৰ্যসূচী লৈছোঁ, যিহেতু আমাৰ আদিবাসী সমাজত এইকেইটা বিষয়ত বহুত প্ৰভাৱ পৰিছে আৰু যাতে আমি এইটো সৰু এটা প্ৰচেষ্টা চলাইছোঁ যাতে আমি প্ৰত্যেক বাগান প্ৰত্যেক গাঁও প্ৰত্যেক অঞ্চলতে যাতে আমি এই বস্তুটো নিৰ্মূল কৰিব পাৰোঁ, তাৰ বিষয়ে আমি আজি এই কাৰ্যসূচী লৈছোঁ উমাতাৰা চাহ বাগিচাত। আৰু আগন্তুক দিনত আমি প্ৰত্যেক বাগান প্ৰত্যেক গাঁৱত আমি এই কাৰ্যসূচী ল'ম। আজি আমাদের উমাতারা চাহ बागान के नतून लाइन में अनुष्ठित हुआ सजागता सभा में विभिन्न धरण के आलोचना करा हले, जेरकम शिक्षा स्वास्थ्य मादक द्रव्य सेवन प्रक्रिया जाते बंद होक, बाल्य विवाह जाते बंद होक, ये प्रक्रियाटा हमरा सब समाज के हमरा जाते मेसेजटा दिली और ये मेसेज के जरिए जाते हमारे आदिवासी समाज बा हमारे बागिचा समाज के मानुषगुला जाते उन्नति होक एक दृढ़ संकल्प लोक तार कामना करछि। और लगते आज हमारे ये सजागता सभाटाके ভাল रूपे सुचारू रूपे चलाई जाबार कारणे बा हमारे ये प्रक्रिया बा रास्ताटा देखा दिया सदौ अखम आदिवासी छात्र सन्थाके धन्यवाद ज्ञापन करछि।